নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। এইবাৰ প্ৰশাসনে চলালে নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। আজি গোৱালপাৰাত সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে। ইতিমধ্যে কটকটে নিৰাপত্তাৰ মাজত উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছিল আৰু যেটো ইয়াৰ পূৰ্বে জাননী দিয়া হৈছিল আৰু জাননীৰ পিছতে এনেদৰে আজি উচ্ছেদ কৰা হৈছে। এফালৰ পৰা উচ্ছেদ কৰা হৈছে আজি গোৱালপাৰাত সৰ্ববৃহৎ উচ্ছেদ অভিযান। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। ৰাজ্যত পুনৰ উচ্ছেদ অভিযান আৰু 55 হেক্টৰ ভূমি দখল কৰা লোকসকলক উচ্ছেদ প্ৰশাসনৰ। ভূমি এৰিবলৈ ইতিমধ্যে 4 ছেপ্টেম্বৰত বেদখলকাৰীক জাননী জাৰি কৰিছিল বন বিভাগে। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান। আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। ৰাজ্যত পুনৰ সংঘটিত হৈছে এয়া উচ্ছেদ অভিযান আৰু গোৱালপাৰাৰ এবাৰ লক্ষীপুৰত চলিল নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এফালৰ পৰা উচ্ছেদ চলোৱা হৈছে লক্ষীপুৰ আঞ্চলিক বনাঞ্চলৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চল আৰু আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দলৰ উপস্থিতিত কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজত চলিল উচ্ছেদ অভিযান। ইতিমধ্যে বান্দৰমাথা সংৰক্ষিত বনাঞ্চলৰ 118 হেক্টৰ ভূমিৰ 55 হেক্টৰ ভূমিত চলিল উচ্ছেদ। সৰ্বমুঠ 200টা পৰিয়ালৰ সহস্ৰাধিক লোকৰ ঘৰ দুৱাৰ উচ্ছেদ হল এই অভিযানত। উল্লেখ্য যে বন বিভাগৰ অবিৰত জাননীৰ বাবে বান্দৰমাথা বনাঞ্চলত বসবাস কৰা সকল বনাঞ্চলৰ ভূমি এৰি ইতিমধ্যে অন্যান্য স্থানলৈ গুচি গৈছে আৰু অৱশিষ্ট ঘৰ দুৱাৰ এফালৰ পৰা ভাঙি গৈছে। প্ৰশাসনৰ বুলডোজাৰে ভাঙি পেলোৱা হৈছে বান্দৰমাথা বনাঞ্চলত অবৈধভাৱে স্থাপন কৰা ঈদগাহ, মছজিদ আৰু মাদ্ৰাছা। উচ্ছেদ চলোৱা হল বান্দৰমাথা জল জীৱন মিছনৰ আঁচনিও। কিছু দৃশ্য আমি এই মুহূৰ্তত দেখুৱাই আছো। ঈদগাহ লগতে মাদ্ৰাছাও এনেদৰে ভাঙি পেলোৱা হৈছে। গোৱালপাৰাৰ লক্ষীপুৰত চলিল নামনি অসমৰ সৰ্ববৃহৎ এয়া উচ্ছেদ অভিযান। এফালৰ পৰা ভাঙি দিয়া হৈছে বুলডোজাৰে ভাঙি দিয়া হৈছে মছজিদ লগতে যিসমূহ ঈদগাহ আছিলে আৰু লগতে মাদ্ৰাছা ভাঙি দিয়া হৈছে। উচ্ছেদ চলোৱা হৈছে বান্দৰমাথা জল জীৱন মিছন আঁচনি। আৰু এয়া আছিল নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে প্ৰশাসনে বুলডোজাৰে এফালৰ পৰা ভাঙি তহিলং কৰিছে ঘৰ দুৱাৰ সকলো। ইতিমধ্যে জাননী দিয়া হৈছিলে যে উচ্ছেদ চলিব, কিয়নো এয়া যেহেতু বেদখলকাৰীয়ে ইয়াত ঘৰ বা বাহৰ পাতি আছিলে। তাৰ পিছতে কিন্তু জাননী দিয়া হৈছিলে তেওঁলোকক আৰু তাৰ পিছতে জাননীৰ পিছতে অন্যান্য স্থানলৈ ঢাপলি মেলিছিলে একাংশ বেদখলকাৰী আৰু ইয়াৰ পাছতে এতিয়া খালী হৈ থকা যিসমূহ ঘৰ আছে সেইসমূহ ঘৰত এনেদৰে বুলডোজাৰে উচ্ছেদ চলোৱা হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে আমি দৃশ্যাংশ দেখুৱাই আছো দৰ্শকসকলক আৰু ভূমি এৰি ইতিমধ্যে যিসকল বেদখলকাৰী আছিলে সেইসকল বেদখলকাৰী অন্যান্য স্থানলৈ তেওঁলোকে যেটো থাপলি মেলিছে আৰু ইয়াৰ পাছতে এটা এটাকৈ এনেদৰে ঘৰসমূহ ভাঙি দিয়া হৈছে। গোৱালপাৰাৰ লক্ষীপুৰত চলিল নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰশাসন মোতায়েন কৰা হৈছিলে আৰু লগতে অৰ্ধসামৰিক বাহিনীৰ মোতায়েনত কটকটীয়া নিৰাপত্তাৰ মাজত চলোৱা হৈছে এই উচ্ছেদ অভিযান। কোনো যাতে অপ্ৰীতিকৰ ঘটনা নঘটক বা কোনো যাতে হাই হুলস্থুল নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজত কৰা হৈছে এই উচ্ছেদ অভিযান। ইতিমধ্যে ঈদগাহ ভাঙি পেলোৱা হৈছে লগতে মাদ্ৰাছাও ভাঙি পেলোৱা হৈছে এই উচ্ছেদ অভিযানত। সৰ্ববৃহৎ উচ্ছেদ অভিযান এয়া নামনি অসমৰ আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দলৰ উপস্থিতিত কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজত চলিল উচ্ছেদ অভিযান। বান্দৰমাথা সংৰক্ষিত বনাঞ্চলৰ 118 হেক্টৰ ভূমিৰ 55 হেক্টৰ ভূমিত চলিল উচ্ছেদ অভিযান আৰু সৰ্বমুঠ 200টা পৰিয়ালৰ সহস্ৰাধিক লোকৰ ঘৰ দুৱাৰ উচ্ছেদ হল এই অভিযানত। উল্লেখ্য যে বন বিভাগৰ অবিৰত জাননীৰ বাবে বান্দৰমাথা বনাঞ্চলত বসবাস কৰা সকল বনাঞ্চলৰ ভূমি এৰি ইতিমধ্যে অন্যান্য স্থানলৈ গুচি গৈছে। অৱশিষ্ট ঘৰ দুৱাৰ এফালৰ পৰা ভাঙি গৈছে প্ৰশাসনৰ বুলডোজাৰে আৰু ভাঙি পেলোৱা হৈছে বান্দৰমাথা বনাঞ্চলত অবৈধভাৱে স্থাপন কৰা ঈদগাহ, মছজিদ আৰু মাদ্ৰাছা। উচ্ছেদ চলোৱা হৈছে জল জীৱন মিছনৰ আঁচনিৰ
উচ্ছেদ চলোৱা হৈছে বুলিও জানিব পৰা গৈছে ultimately so eto amar jo 60 hectares jo mati almost 55 to 60 hectares jo mati aji jo eviction hoi ase eto clearly it's a reserve forest mane eto government e notify kore mane notify korar agote jodi mane tate mane jodi manor right asil ebila hearing hoy right now or pisote mane eto reserve forest declare hoy reserve forest declare hoar pisot yar mane eto time ot mane eku enforcement nasile ami jo satellite image ami jo pao ebila eto time ot nasile পিছত মানে লাহে লাহেকে অলপ মানে এনফোর্সমেন্ট লাহে লাহেকে হৈছে লাস্ট 20-30 years maybe around 20-25 years of মানে almost 400 family এতে হইছে তো আলটিমেটলি মানে যেতিয়া এবাৰ রিজার্ভ ফরেস্ট অলরেডি আমার গোলপাড়া ডিস্ট্রিক্টত অলরেডি কনফ্লিক্ট হিউম্যান এলিফ্যান্ট কনফ্লিক্ট বহুত বেশি আমার বাকি যে অলরেডি এক্সিস্টিং রিজার্ভ ফরেস্ট যদি আমি প্রোটেক্ট না করু তো এভরি ইয়ার একটু বড়ি থাকিব আপনি জানে অলরেডি 25 people die out of human elephant conflict every year in गोलपाड़ा डिस्ट्रिक्ट अकोल गोलपाड़ा डिस्ट्रिक्ट ये तो बहुत if we consider देश का एवरेज देखा जाए तो ये तो बहुत बेसी है এটো কারণে টু প্রটেক্ট আওয়ার রিজার্ভ ফরেস্ট আমার প্রাইমারি ইম্পর্টেন্ট আমার হাই কোর্টও এটো কারণে আমাক ডাইরেকশনও দিয়া হৈছে কি মানে কৰিব লাগিব এটো কারণে অকল আমার রিজার্ভ ফরেস্ট এরিয়া আমি চাই আছো রিজার্ভ ফরেস্ট এরিয়া যদি ইলিগাল সেটেলমেন্ট হ'ব নালাগে এতিয়া স্যার যেহেতু উচ্ছেদ হল around 55 to 60 hectare almost 400 plus illegal settlement asile eto amar উচ্ছেদ কৰি আছে যেহেতু এতিয়া 400 plus যেহেতু ইয়াৰে উচ্ছেদ হৈ গ'ল এতিয়া বস্তু ক্লিয়াৰ হ'ল ইয়াৰ পিছত আপোনালোকৰ ডিপাৰ্টমেন্টৰ পৰা কিবা নতুন ব্যৱস্থা ল'ব নেকি এইটো এৰিয়াত আমাৰ আলটিমেটলি এই যি এৰিয়া আছে আকৌ মানে ओरिजिनल जो फॉरेस्ट আছিলে এনাকে আমি বানাব লাগিব जो हाथी के लिए सुटेबल হয় তো প্রথম তো এটা বাউন্ডারি ডিমার্কেট হ'ব আমার মানে ইয়াতে সেকেন্ড এপ্রিল আহা প্লান্টেশন সিজনত এপ্রিল মে এটো সিজনত ইয়াতে প্লান্টেশন লয় যাব মেবি ব্যাম্বু প্লান্টেশন লোকাল স্পিসিস প্লান্টেশন এবিলাক লয় মানে তাকি মানে হাতি কারণে অলপ মানে জায়গা থাকিব তাকি মানে এইবিলাক হিউম্যান এলিফ্যান্ট কনফ্লিক্ট যি হৈ আছে হাতি কারণে আপনার এরিয়া যদি আমি বাঁচাই দিও ডেফিনেটলি মানে কনফ্লিক্ট কমিব হাতি মানুহৰ সংঘাতটো নিশ্চয় কমিব আমাৰ গোলপাড়াৰ টাৰ্গেট তো যে 25 নম্বৰ যে ডেথ হয় এটো আমি আলটিমেটলি জিরো আনিব লাগিব এটো মানে বহুত লং টার্ম প্ল্যান এটো কারণে প্রথম তো আমার এরিয়া সিকিউর কৰিব লাগিব এটলিস্ট যে আরএফ এরিয়া আছে এটো সিকিউর কৰি এটো মানে হ্যাবিটেট ইমপ্রুভমেন্ট কৰিব লাগিব হাতিৰ কাৰণে স্যার নেক্সট যোনটো আৰু কত এই সেট হ'ব হেনুকা ধৰণৰ আৰু ক'ত হ'ব স্যার আপনি মানে জি আমাৰ আরএফ আছে রিজার্ভ ফরেস্ট আছে মানে গোটে আমার লাকিপুরত আছে গোলপাড়াত আছে কৃষ্ণায়ত আছে এইবিলাক আমি জানাই দিম যেতিয়া আমাৰ প্ল্যান হ'ব আমি এডভান্সত মানে নোটিস দিয়ে যাব আমি এতিয়া যত আমাৰ সার্ভে চলি আছে জয়েন্ট সার্ভে হ'ব এর পিছতে আমি ফাইনাল প্ল্যান আমি কৰিব পাৰো আচ্ছা ইয়াৰ কোনখিনি কৰি লিখতে গুছি গৈছে আগতে খালি চলিব নেকি মানে আমার টার্গেট তো আজি কমপ্লিট করা আছে আমি মানে লাস্ট এক সপ্তাহ পৰাই আমি ফ্ল্যাগ মার্চিং আমি কৰাই আছো মানুহ অলপ জানাই আছো এইবিলাক ফরেস্ট এরিয়া মানে কি বাউন্ডারি আমি জানাই আছো বাউন্ডারি বেসত যিবিলাক মানুহ আছে তেওঁ নিজৰ ভলান্টারি যাব কাৰণে আমি কৈছো বহুতখিনি মানুহ গৈছে তেওঁ বুজিছে এটো ফরেস্ট এরিয়া তেওঁ গৈছে বহুতখিনি মানুহ গৈছে তেতিয়া মানে ফাইনালি যে ইলিগাল সেটেলমেন্ট বিলাক যে কনস্ট্রাকশন যে হৈছিলে এইবিলাক আমি ক্লিয়ার করি আজিতো আমাৰ বান্দৰমাথা এৰিয়া হয়তো বান্দৰমাথা ৰিজাৰ্ভ ফৰেষ্ট ইয়াত আজি এভেকশ্যনৰ কাৰ্যসূচী চলি আছে বৰ্তমান ইয়াতে কিমান হেক্টৰ ভূমি চলিব আমাৰতো বান্দৰমাথা ৰিজাৰ্ভ ফৰেষ্টটো 118.02 হেক্টৰ হয় ইয়াৰে আমাৰ 55 হেক্টৰ মানে এনক্লোজ হৈ আছিল সেইখিনি আমি মানে উচ্ছেদৰ ব্যৱস্থা কৰিছো এতিয়া চলি আছে না উচ্ছেদ কাৰ্য বৰ্তমান উচ্ছেদ কাৰ্য একদম পূৰ্ণোদ্যমে চলি আছে ইয়াত কোনো বাধা বিঘিনি আমি সন্মুখীন হোৱা নাই বৰ্তমানলৈকে পাব্লিকখিনি প্ৰায় নিজে অলপ আঁতৰি যোৱা আমি পৰিলক্ষিত হৈছে সেইটো কাৰণে ভাল লাগিছে আমাৰ এটা কিমানটা পৰিয়াল আছিল
ইয়াতে প্ৰায় এবভ 200 ফেমিলি আছিলে ইয়াত মেক্সিমামখিনি গুচিয়ে গৈছে ঘৰ বাৰী ভাঙি নিজে সা সম্পত্তিখিনি অলপ আঁতৰ কৰাইছে সেইখিনি ভাল হৈছে তেখেতসকলৰ কাৰণে আজি শেষ হ'ব না আৰু আগফালে চলিব প্ৰায় আমি চান্স এইটোৱে চাইছোঁ যে আজি শেষ কৰাৰ আৰু নেক্সট দিন মানে আমি ৰাখিব বিচৰা নাই